Hello everyone, welcome to another video. মই আগৰ ভিডিঅ'টো ডিসকাস কৰিছো যে angle between two lines কেনেকুৱা কি আহে কুৱেশ্যন কেইটামান মই ডিসকাস কৰি দিছো তো মই এইটো ভিডিঅ'ত ডিসকাস কৰিম shortest distance between two lines যেটো আমাৰ skew linesৰ ওপৰত হয় skew lines মানে non parallel lines তো তাৰ কাৰণে আমি দুটা লাইনৰ ইকুৱেশ্যন কনসিডাৰ কৰিছো এটাক মই নাম দিছো যদি মই ফেক্টৰ ফৰ্মত লিখো r vector equals to a vector plus lambda b vector আছিল নরমালি সে দুটা লাইন কম ফার্স্ট লাইন দুৰ কাৰণে মই a1 b1 লৈছো আৰু সেকেন্ড লাইনটো লৈছো মই r vector equals to a2 vector plus lambda b2 vectors এই দুটা লাইনৰ ইকুৱেশ্যন লৈছো আৰু যদি মই ইহতক কাৰ্টেছিয়ান ফৰ্মত লিখিব চাও তেতিয়া হলে কাৰ্টেছিয়ান ফৰ্মত নিলিখি যদি মই ইয়াকে এক্সপ্ৰেস কৰিব চাও ফেক্টৰ ফৰ্মতে a1 ফেক্টৰ মানে মই কি লম পইণ্ট এটো পইণ্টক ৰিপ্ৰেজেন্ট কৰা ফেক্টৰ আছিল মানে পজিশন ফেক্টৰ আছিল x1 i cap plus y1 j cap plus z1 k cap আছিল ইয়াতে a2 ফেক্টৰ কিমান আছিল a2 ফেক্টৰ আছিল x2 i cap plus y2 j cap plus z2 k cap এইটো আছিল দুটা পজিশন ভেক্টৰ কাৰ এটা পইণ্ট x1 y1 z1 আৰু এটা পইণ্ট x2 y2 z2 ৰ কাৰণে ইয়াতে b1 আৰু b2 এই দুটা আছিল মোৰ দুটা প্যাৰেলাল ভেক্টৰ যত b1 ক মই এনেকুৱাকে এক্সপ্ৰেস কৰিছিলো b1 মানে a1 i cap plus b1 j cap plus c1 k cap আৰু b2 ভেক্টৰক এনেকুৱাকে হয় এক্সপ্ৰেছনটো যে a2 i cap plus b2 j cap plus c2 k cap এনেকুৱাকে এক্সপ্ৰেস কৰা আছিল যিগিটাল কি আছিল প্যাৰেলাল ফেক্টৰস আছিল হা গিভেন প্যাৰেলাল ফেক্টৰস আছিল আৰু এই দুটা কি আছিল a1 আৰু a2 আছিল মোৰ দুটা কি হয় পজিশন ফেক্টৰ হয় দুটা পাৰ্টিকুলাৰ পইণ্টৰ তোমাৰ শৰ্টেষ্ট ডিসটেন্সটো কি আহে আমি d ৰে এক্সপ্ৰেস কৰো d equals to এইটো হয় d equals to আমি কেনেকৈ লিখো তো মই ইয়াত বুজাখিনি মই বুজিব লাগিব যি সেকেন্ড ভেক্টৰ আছিল এইটোৰ পৰা ফাৰ্স্ট ভেক্টৰটো তো কি হয় পইণ্ট কেটা তো x2 y2 x2 x1 এইফালে হে y2 y1 ইয়াতে হে z2 z1 নেক্সট সেকেন্ড ৰোত কি লিখা যায় সেকেন্ড ৰোত লিখা যায় যেটো মোৰ ফাৰ্স্ট যেটো কি আছিল ফাৰ্স্ট ফেক্টৰ আছিল তাৰ প্যাৰেলাল ফেক্টৰটো আৰু থাৰ্ড ৰোত লিখা যায় কোনটো যেটো মোৰ সেকেন্ড ফেক্টৰ আছিল মানে সেকেন্ড লাইন আছিল সেকেন্ড লাইনৰ এই প্যাৰেলাল ফেক্টৰটো মানে b2 ফেক্টৰটোৰ যিখিনি ডিৰেকশন ৰেশিও এইকিটা হয় ডিৰেকশন ৰেশিও বা স্কেলাৰ কম্পোনেন্ট সেইকিটা লিখা যায় কোত সেকেন্ড ৰোত আৰু থাৰ্ড ৰোত হয় আৰু সেকেন্ড ৰোত কোনখিনি লিখা যায় সেকেন্ড ৰোত লিখা যায় যেটো মোৰ ফাৰ্স্ট লাইন আছে সেই লাইনৰ যিকিটা কি আছিল প্যাৰেলাল ফেক্টৰ আছিল তাৰ ডিৰেকশন ৰেশিও কেইটা যিকিটা a1 b1 আৰু c1 ঠিক আছে নেক্সট এতিয়া ওপৰৰটো আমি মুখস্থ কৰিব লাগিব ফাৰ্স্ট কথা যে কেনেকৈ আহে এইটো মই মনত ৰাখিব লাগিব বা মুখস্থ কৰিব লাগিব তো এইটো যদি মই মুখস্থ ৰাখি দিও এই যেটো ডিটাৰমিনেন্ট হয় এইটো ডিটাৰমিনেন্ট হয় এইটো নট ম্যাগনিটিউড এইটো হয় ম্যাগনিটিউড বাহিৰৰ যেটো আছে এইটো ম্যাগনিটিউড বাকি ভিতৰৰখিনি হ'ল আমাৰ ডিটাৰমিনেন্ট এই ডিটাৰমিনেন্টৰ ফৰ্মটো মনত ৰাখিম বাকি তলৰ যেটো ৰুট ওভাৰ আছে ৰুট ওভাৰটো আমি এনেকুৱাকে কৰো যদি মই ডিটাৰমিনেন্টটো ভাঙি দিও ফাৰ্স্ট এলিমেন্টটো যদি মই কনসিডাৰ কৰো ফাৰ্স্ট ৰোৰে কৰিম কইলে এইটো এলিমেন্টৰ কাৰণে এই দুটা আমি নেগলেক্ট কৰো b1 c2 minus b2 c1 লিখিছো b1 c2 minus b2 c1 whole square ঠিক আছে নেক্সট একচুয়ালি ডিটারমিনেন্টত বেলেগ ইয়াতে আমাৰ অকমান বেলেগ হয় ডিটারমিনেন্টৰ কাৰণে আমি যদি সেকেন্ড এলিমেন্টটো লও এইটো আৰু এইটো ক্যান্সেল হয় a1 ৰে c2 মাল্টিপ্লাই a2 ৰে c1 a1 c2 আছে ফাৰ্স্ট এইটো a2 c1 এইটো সো যদি হোল স্কয়াৰ থাকে আমি a - b হোল স্কয়াৰৰ ভ্যালু আৰু b - a হোল স্কয়াৰৰ ভ্যালু সেম আহে গতিকে মই যেনেকৈ কল তেনেকৈ মনত ৰাখিম যে কেনেকৈ a1 c2 minus a2 c1 whole square হিচাপে মনত ৰাখিম আমি ফৰ্মুলাটোত বা তেনেকৈ লিখি দিম একো প্ৰবলেম নাই নেক্সট
থাৰ্ডৰ কাৰণে এইটো যাব এইটো গুচি যাব a1 b2 আছে মাইনাছ a2 b1 হোল স্কুৱেৰ তো ফৰ্মুলাটো আমি এনেকৈ মনত ৰাখিম এবাৰ ৰিপিট কৰি দিছোঁ যি কি আহিব x2 মাইনাছ x1 y2 মাইনাছ y1 z2 মাইনাছ z1 ক'ৰ পৰা আহিব যিটো ফাৰ্ষ্ট ফেক্টৰ থাকে মানে ফাৰ্ষ্ট লাইন থাকে তাৰ পজিশ্যন ভেক্টৰ যেটো পইণ্ট থাকিব পজিশ্যন ভেক্টৰটো মানে a1 ভেক্টৰৰ কম্পোনেন্ট আৰু a2 ভেক্টৰৰ কম্পোনেন্টবিলাক নিগেটিভ মানে কি মাইনাছ কৰি দিম মই সেকেন্ডত কি লিখিছো ফাৰ্ষ্ট লাইনটোৰ যেটো প্যাৰেলাল ভেক্টৰ আছে তাৰ ডিৰেকশন ৰেশিও সেকেন্ড গুচি গল থাৰ্ড ৰোড কি আহিব থাৰ্ড ৰোড আহিব সেকেন্ড লাইনটোৰ এইটো সেকেন্ড লাইনৰ যেটো প্যাৰেলাল ভেক্টৰ b2 ভেক্টৰ ইহতৰ ডিৰেকশন ৰেশিও a2 b2 c2 এনেকৈ আহিব বাকি এইখিনি মোৰ ডিটাৰমিনেন্টৰ মানে কি যিখিনি মাল্টিপ্লিকেশন আছে তেনেকুৱাকৈ গুচি যায় ঠিক আছে তো মই এতিয়া ইয়াৰ লগত ৰিলেটেড কোৱেশ্চন এটা সলভ কৰিম এক্সাৰসাইজৰ কোৱেশ্চন হয় এনসিআৰটিৰ ইয়াতে আছে মোৰ যেটো এক্সাৰসাইজ আছে তাতে থকা কোৱেশ্চন কেইটা এনেকুৱাকৈ আছিল এইকেইটা আছিল 12 13 14 15 নিউ এনসিআৰটি বুক মতে হয় তো ইয়াতে কি হৈ যায় ইয়াতে কোৱেশ্চন কেইটাত এইটো কোৱেশ্চন এক্স্যাক্টলি সেম হয় কেৱল অকমান চেঞ্জ হয় এইটোত কাৰ্টেছিয়ানত দিয়া আছে এই কোৱেশ্চনটো দিয়া আছে কাৰ্টেছিয়ান ফৰ্ম বাকি এইটো ফেক্টৰ আৰু এইটোও সেম হয় তো মই কি কৰিম মই 15 টো মই সলভ কৰি দিম কাৰণ সোয়া ইয়াতে এইখিনি ধুনিয়াকৈ একদম মিলাই থোৱা আছে ফৰ্মত a1 lambda b1 ফেক্টৰ a2 ভেক্টৰ mu b2 ভেক্টৰ ফৰ্মত দিয়া আছে এইটোত a1 ভেক্টৰ প্লাস lambda b1 ভেক্টৰ a2 ভেক্টৰ প্লাস lambda b2 ভেক্টৰ দিয়া আছে একেবাৰে তো মই সেইকাৰণে কৰিব খোজা নাই মই 15 টো কৰিব চাইছো কিয় ইয়াত মিলোৱা নাই চাবা তো মই কোৱেশ্চন নম্বৰ 15 টোত লৈছো 15 টোত ফেক্টৰ কেইটা কি দিয়া আছে এইটো এটা ফেক্টৰ দিছে মোক আৰু এইটো এটা ফেক্টৰ দিছে মানে কি লাইনৰ ইকুৱেশ্যন দিছে তো মই ইহতৰ পৰা কি কৰিম মই ইহতৰ এই লাইন দুটালৰ মাজৰ শৰ্টেষ্ট ডিসটেন্সটো ওলাব চাম তো মই কি কৰিছো ফাৰ্স্ট ইহতক এক্সপান্ড কৰি দিছো i ক্যাপেৰে প্ৰথমতে 1 ক মাল্টিপ্লাই কৰোতে কি আহিব i ক্যাপ টিক কৰিছো মাইনাস t i ক্যাপ নেক্সট j ক্যাপেৰে টিক কৰিছো t j ক্যাপ মাইনাস আছে গতিকে মাইনাস 2 j ক্যাপ নেক্সট লাইন এবাৰ k ক্যাপেৰে টিক কৰিছো 3 k ক্যাপ নেক্সট k ক্যাপেৰে 2 টিক কৰিছো মাইনাস 2 t k ক্যাপ ঠিক আছে এতিয়া আমি কোড যাম নেক্সট লাইনত তো ইয়াতে চাবা ইয়াতে t আছে তো কি নথকা যিখিনি আছে i ক্যাপ minus 2j cap plus 3k cap মই ইয়াতে লিখি দিছো হল নেক্সট যিখিনি t আছে t থকা টাৰ্ম কি আছে এইটো আৰু এইটো ইহতৰ পৰা মই t2 কমন লৈছো t কমন লোৱাৰ লগে লগে কি থাকিব ইয়াতে থাকিব প্ৰথমটোত মাইনাস i cap পিছত থাকিব j cap minus i cap plus j cap আৰু ইয়াত থাকিব minus 2k cap কাৰণ t2 গুচি গল ঠিক আছে নেক্সট মই কি কৰিম ইয়াতে যদি চাব যাও এইটো আহিল মোৰ a1 ফেক্টৰ আৰু এই যিখিনি পাৰ্ট ল্যামডা আছিল ল্যামডাৰ ঠাইত t আছে এইখিনি আহিব মোৰ b1 ফেক্টৰ তো এটা a1 ফেক্টৰ কি আছিল x i cap plus y j cap plus z k cap এনেকুৱা আছিল তো সৰি x1 y1 z1 আছিল তো x1 মানে আহিব ইয়াৰ কম্পোনেন্ট খিনি কিমান আহি যাবা ইয়াৰ কম্পোনেন্ট আছে 1 ইয়াৰ আছে -2 ইয়াৰ আছে 3 মানে x1 1 y1 -2 z1 3 আহিল ঠিক আছে এইটো তো b1 ৰ কাৰণে কি আহিব a1 b1 c1 -1 আছে -1 1 আছে 1 -2 আছে গতিকে -2 তো মই কি পালো এই কিটা ফেক্টৰৰ পৰা মই x1 y1 z1 পালো আৰু a1 b1 c1 মই পাই গলো কৰ পৰা ফাৰ্স্ট লাইনৰ পৰা সিমিলাৰলি সেকেন্ড তো মই এনেকৈ আছে দিয়াই ইয়াতে এক্সপান্ড কৰিছো ইয়াতে আছে s তো মই s কমন লৈছো s কমন লৈ এটো ভাঙি লৈছো এইটো আহিল b2 ভেক্টৰ এইটো আহিল a2 ভেক্টৰ ইয়াৰে পৰা কম্পোনেন্ট বিলাক যদি চাব যাও ইয়াতে ফাৰ্স্ট আছে 1 -1 সেকেন্ডৰ পৰা a2 ৰ ভ্যালু 1 b2 ৰ ভ্যালু 2
c2 ভ্যালু -2 এনেকৈ আহি যাব গোটেইখিনি নেক্সট স্টেপ তো মই কি কৈছোঁ যেহেতু লাইন দুডাল প্যাৰেলাল নহয় কিয় প্যাৰেলাল নহয় ইহঁতৰ যদি প্যাৰেলাল হ'ব লাগে আমাৰ এই যিখিনি ডিৰেকশ্যন ৰেচিঅ' আছিল দুয়োটাৰে তাৰ লগত এটা কণ্ডিশ্যন আছিল সেই কণ্ডিশ্যনটো আমি পিছত কেতিয়াবা ভিডিঅ'ত আমি ডিছকাছ কৰি ল'ম আজিৰ কাৰণে জাষ্ট এইখিনিয়ে শ্বৰ্টেষ্ট ডিষ্টেঞ্চটো আমি কভাৰ কৰিম তো শ্বৰ্টেষ্ট ডিষ্টেঞ্চ বিটুইন দেম কি আহিব ডি বুলিয়ে কৈছোঁ মই এইটো ফৰ্মুলা আছিল অলপ আগত ডিছকাছ কৰিলোঁ ফাৰ্ষ্টতে x2 - x1 y2 - y1 z2 - z1 ফাৰ্ষ্ট লাইনডালৰ কি হয় ডিৰেকশ্যন ৰেচিঅ' কাৰ প্যাৰেলাল লাইনটোৰ ছেকেণ্ডৰ নেক্সট বাকীখিনি মই কৈ দিছোঁ কেনেকুৱাকৈ কৰিব লাগে এইখিনিত একদম যদি মনত নাই অকণমান আগুৱাই চাই ল'লে হ'ল প্ৰথমতে এইটো ফৰ্মুলা আছিলে এতিয়া এই ফৰ্মুলা মতে x2 - x1 আছে ফাৰ্ষ্ট আছে এই x2 - x1 ভ্যালু চোৱা x2ৰ ভ্যালু আছে 1 x1ৰ ভ্যালু আছে 1 তো কিমান হ'ব 1 - 1 হ'ব মোৰ ফাৰ্ষ্টত লিখিছোঁ 1 - 1 ইয়াতে তলত 1 - 1 লিখিছোঁ নেক্সট কি আছে y2 - y1 আছে y2ৰ ভ্যালু -1 y1ৰ ভ্যালু y1ৰ ভ্যালু -2 মানে -1 -2 আছে গতিকে -2 কৰি দিলে কি হৈ যাব আল্টিমেটলি +2 হ'ব তো মই তাত +2 লিখিম মানে 1 -1 +2 লিখিছোঁ চোৱা -1 +2 নেক্সট z2ত আছে -1 z1ত আছে 3 মানে -1 -3 হ'ব -1 -3 ঠিক আছে এইখিনি গ'ল নেক্সট আছে কি a1 b1 c1 a2 b2 c2 ভ্যালুবিলাক লিখি দিছোঁ a1 b1 c1ৰ ভ্যালু 1 2 -1 সৰি উল্টা হৈ গ'ল ইয়াতে আছে a1ৰ ভ্যালু -1 1 আৰু -2 আছে ইয়াতে মই লিখি দিছোঁ নেক্সট a2ৰ ভ্যালু এইখিনি দিয়া আছে 1 2 আৰু -2 ইয়াতে লিখি দিছোঁ এইটোৰ সাইড এইটো লিখি দিছোঁ ইয়াতে 1 2 আৰু -2 মই লিখি দিছোঁ ইয়াতে আগৰটো লিখি দিছোঁ ঠিক আছে নেক্সট এতিয়া মই কোৱা মতে আমি কেনেকৈ কৰিম এইটো আৰু এইটো মই কেনসেল কৰিছোঁ ঠিক আছে কেনসেল কৰিলে কি আহি যায় 1ৰ লগত -2 মাল্টিপ্লাই -2 লিখিছোঁ ইয়াত নেক্সট 2ৰ লগত -2 আহে কিমান -4 আহে কিন্তু আমাৰ যে ডেফিনেশ্যনৰ ইয়াতে যিটো মাইনাছ আছিল এই -2ৰ লগত এটো মাইনাছ মিলি কিনে কি হৈ যাব +4 হোল স্কুৱেৰ আছে ফৰ্মুলা মতে গতিকে মই হোল স্কুৱেৰ দি দিছোঁ ক্লিয়াৰ নেক্সট আমি যাম সেকেন্ডটোত সেকেন্ডৰ কাৰণে সেকেন্ড টাৰ্মটোৰ কাৰণে আমাৰ এইটো যাব আৰু এইটো যাব ইয়াতে কি থাকিব -1 এৰে -2 মাল্টিপ্লাই +2 নেক্সট 1 এৰে -2 মাল্টিপ্লাই -2 এই ডেফিনেশ্যনৰ মাজৰ -2ৰ পৰা কি আহিব ইয়াতো +2 হৈ যাব মানে আল্টিমেটলি মই মাজত কি লিখিছোঁ +2 হোল স্কুৱেৰ আছে হোল স্কুৱেৰ নেক্সট যাম মই এইটোৰ কাৰণে এইটো লাইন আৰু এইটো লাইন যাব -1 এৰে 2ক -2 1 * 1 1 মাজত মাইনাছ থাকে গতিকে -1 হ'ব গতিকে মই কি লিখি দিছোঁ তাত -1 লিখিছোঁ ইয়াত ঠিক আছে নেক্সট স্টেপ আমি নেক্সট স্টেপত যাম কি এই যেটো ডিটাৰমিনেন্ট আছে মই ডিটাৰমিনেন্টটো এক্সপান্ড কৰিম বাই ফাৰ্স্ট ৰো তো ইয়াতে 1 - 1ৰ ভ্যালু 0 ব্লুৰে লিখি দিছোঁ সৰি 1 - 1ৰ ভ্যালু হ'ব 0 -1 ইয়াৰ ভ্যালু 1 ইয়াৰ ভ্যালু হ'ব -4 ঠিক আছে এতিয়া ইয়াতে যদি মই চাব যাওঁ মই যদি ফাৰ্স্ট ৰোৰ ফাৰ্স্ট এলিমেন্টৰে এক্সপান্ড কৰোঁ দেন a2 মাল্টিপ্লাই a2 মানে 0 লম ফাৰ্স্ট লৈছোঁ 1 এৰে -2ক -2 2 ৰে -2 আহে -4 কিন্তু ডিটাৰমিনেন্টৰ প্ৰপাৰ্টি মতে আগত এটা মাইনাছ থাকে আল্টিমেটলি কি হ'ব +4 তো মই কি লিখি দিছোঁ ইয়াতে +4 লিখিছোঁ মানে মই যদি কম্পেয়াৰ কৰোঁ মই দেখা পাম এই লাইনটো আৰু এই ক্যালকুলেশনটো সেম হয় মানে মই কি ক'ম এতিয়া যে গোটেইকেইটাৰ কাৰণে মানে গোটেইকেইটা মানে কোনকেইটা এই যিখিনি আমি ডিটাৰমিনেন্ট এক্সপান্ড কৰিম 0 হওক 1 হওক -4 হওক এইকেইটাৰ কাৰণে মই ক'ব পাৰিম এই ভ্যালুটো ইয়াত নামি আহে কৰি চাব লগা নাই নামি আহে বাস নমাই দিলে হয় মানে কেনেকুৱা ডিটাৰমিনেন্ট এক্সপান্ড কৰিলে কি আহে প্লাস মাইনাস প্লাস
নেক্সট মাইনাছ প্লাছ মাইনাছ এনেকুৱাকৈ যায় ন তো ইয়াতে 0ৰ আগত একো নাই মানে প্লাছ আছে মোৰ 1ৰ আগত ইয়াতে 1 আছে 1ৰ আগত কি বহে মাইনাছ গতিকে দিছোঁ -1 3ৰ আগত ইয়াতে কি আছিল সৰি -3 আছিলে -4 আছিলে ইয়াতে -4 তো এই -4ৰ আগত কি বহিব প্লাছ গতিকে প্লাছে মাইনাছে -4 ঠিক আছে নেক্সট মই কি কৰিছোঁ এইখিনি ভ্যালু বহুৱা চেছ নেক্সট মই কি ক'লোঁ যে এই ভ্যালুখিনি বহুৱাৰ পিছতে মোৰ কাম থাকিব কি যে এইখিনিক এজ ইট ইজ এনেকৈ লিখি দিলোঁ মানে 0ৰ লগত এইখিনি নমাই আনিলোঁ প্লাছ মাইনাছ গতিকে -1ৰ লগত এইখিনি নমাই আনিলোঁ নেক্সট প্লাছ থাকে প্লাছে মাইনাছে -4 তাৰ লগত এইখিনি মই নমাই লৈ আহিলোঁ সেম ক্যালকুলেশন ডিটাৰমিনেন্ট ভাঙি চালে একে আহিব মই অকমান শৰ্টকাট কৈ দিছোঁ নেক্সট 0ৰে মাল্টিপ্লাই কৰিছোঁ 0 ইয়াতে 2 + 2 4 4 * -1 -4 -2 -1 আলটিমেটলি হ'ব -3 -3 লগত এইটো কৰিছোঁ মাইনাছে মাইনাছে +12 লিখি দিছোঁ ঠিক আছে নেক্সট মই তলৰ ক্যালকুলেশনটো দেখাই দিছোঁ একেলগে ইয়াতে কিমান থাকিব -2 + 4 + 2 হ'ব ইয়াতে +2 স্কয়াৰ কৰিলোঁ 4 নেক্সট ইয়াতে 2 + 2 4 স্কয়াৰ আছে গতিকে 16 -2 -1 -3 হ'ব ইয়াক স্কয়াৰ কৰিছোঁ 9 পাইছোঁ মই ক্লিয়াৰ নেক্সট আমি কি চাম নেক্সট আমি চাম এইখিনিত কোন কিটো চাম আমি ইয়াতে ক্যালকুলেশনটো চালো ইয়াতে মই দেখাই দিছোঁ এইখিনি 0ৰে কৰিছোঁ 0 4 আৰু -1 -4 এইখিনি কৰিছোঁ 12 দেন মই বেলেগে কৰা নাই সিম্পল ক্যালকুলেশন যিখিনি আছে এইখিনি কৰিছোঁ লাষ্টত যদি কেতিয়াবা ইয়াতে সাপোজ -8/√29 আহিল হয় তেতিয়াহলে মই ৰিজাল্টত লিখি দিলোঁ 8/√29 ইউনিটস মানে মডুলাসটো লাষ্টত মানে কি ডিসটেন্স যেটো ডিসটেন্স বুলি ক'লে নেগেটিভ নাহে তো সেই কাৰণে মডুলাসটো দিয়া গৈছে কিয় যাতে ডিসটেন্সত ইয়াতে যদিকৰ কেতিয়াবা নেগেটিভ আহে দেন যাতে মই পজিটিভ কৰি দিব পাৰো তাৰ কাৰণে কি দিয়া আছে ইয়াতে মোক মাইনাসটো নোৱাৰ কাৰণে মডুলাস দি থৈ দিছে ঠিক আছে এটা কথা হ'ল যে বাকি কিটা কেনেকৈ কৰিম ইয়াতে এইটো আহিল মোৰ a1 ফেক্টৰ এইটো আহিব b1 ফেক্টৰ ঠিক আছে a1 b1 ফেক্টৰ আহি যোৱাৰ লগে লগে ইয়াতে মই x1 মানে কি পাম ইয়াতে কি আছে 1 y1 কি পাম ইয়াতে আছে 2 গতিকে 2 z1 কি পাম ইয়াতে কি আছে কম্পোনেন্ট 1 তাৰ পৰা a1 কি পাম ইহতৰ কম্পোনেন্ট আছে 1 a2 ৰ কম্পোনেন্ট ইয়াৰ সৰি b1 ৰ কম্পোনেন্ট কিমান থাকিব -1 ইয়াতে থাকিব c1 ৰ কম্পোনেন্ট কিমান ইয়াৰ পৰা 1 এনেকুৱাকৈ মই এইটোৰ পৰা উলিয়াব পাৰিম এইটোৰ পৰা কেনেকৈ পাৰিম ইয়াতে মই ইয়াক কি হিচাপত কনসিডাৰ কৰিম ইয়াক কনসিডাৰ কৰিম এইখিনি কৰিম a2 ফেক্টৰ এইখিনি মিউ আছে এইখিনি হ'ব b2 ফেক্টৰ তেনেকুৱাকৈ কৰি এতিয়া যেনেকৈ ফৰ্মুলাটো দিছো তেনেকৈ বহাই দিলে হ'ল সেম এইটো ইকুৱেচন হ'ব সেম ইকুৱেচন আমি সেম প্ৰসেছত কৰিলে হ'ল তো মই ডিসকাস কৰিছো এইটো 13 টো কাৰ্টেছিয়ান যেটো আছে কাৰ্টেছিয়ান বুলি ক'লে কাৰ্টেছিয়ান ফৰ্মত কি আছিল কাৰ্টেছিয়ান ফৰ্মত আছে লিখলে লিখিছো মই x - x1/c সৰি a y - y1/b আৰু z - z1/c আছিলে ঠিক আছে এইটো আছিলে মোৰ কাৰ্টেছিয়ানৰ কাৰণে কিন্তু তেতিয়া মই কম্পেয়াৰ কৰিলে ইয়াতে ওপৰত থাকিব লাগিছিল x - x1 ঠিক আছে কিন্তু আছে কিমান x + 1 ইয়াক কি লিখিব পাৰি x - 1 লিখিব পাৰি কম্পেয়াৰ কৰিলে x1 ৰ ভ্যালু কি পাম মই -1 মানে মই ইয়াৰ পৰা এটোই ক'ব খুজিছো যদি +1 থাকে তো মোৰ x1 কিমান হ'ব -1 হ'ব ইয়াতেও +1 আছে গতিকে y1 হ'ব -1 ইয়াতেও +1 আছে z1 হ'ব মোৰ -1 তাৰ পৰা এইখিনিৰ পৰা তলৰ পৰা a1 7 b1 -6 c1 হ'ব 1 কাৰণ এইখিনি কাৰ কম্পোনেন্ট b1 ৰ কম্পোনেন্ট বা b1 ৰ ডাইৰেকশন ৰেশিও ঠিক আছে নেক্সট এনেকুৱাকৈ যদি চাব যাও পিছৰটোত কিমান হ'ব চাবা পিছৰটোত হ'ব x2 হ'ব পিছৰটোৰ কাৰণে যেহেতু মাজত মাইনাস আছে গতিকে ডাইৰেক্টলি ভ্যালুটো 3 y2 কিমান হ'ব মাজত মাইনাস আছে গতিকে 5 z2 কিমান হ'ব z2 হ'ব মোৰ মাজত আছে মাইনাস গতিকে 7 এইটো কাৰ ভ্যালু এইটো হ'ব a2 ৰ ভ্যালু
এইটো হ'ব বি টোৰ ভেলু, এইটো হ'ব চি টোৰ ভেলু। সেম প্ৰসেস মানে আলটিমেটলি কাৰ্টেছিয়ান হওক বা ভেক্টৰ হওক আমি কি কৰিব পাৰোঁ সিহঁতক যিকোনো এটা আমি ফৰ্মুলাত কৰিব পাৰোঁ। মানে কি ভেক্টৰত কৰিলে 3-4 বাৰ ক্যালকুলেশন কৰাতকৈ মোৰ বোধেৰে কাৰ্টেছিয়ানত কৰাটো বেটাৰ। সো মই কাৰ্টেছিয়ানত ডেসক্ৰাইব কৰি দিছোঁ। তো এইটো প্ৰসেছত এবাৰ চাই কৰিব ট্ৰাই কৰিলে হ'ল। আৰু যদি কিবা ডাউট থাকে বা এনেকুৱা কিবা ভিডিঅ' লাগে মোক কমেণ্ট সেকশ্যনত কমেণ্ট কৰি জনালে মই নিশ্চয়কৈ আপলোড কৰি দি দিম। ঠিক আছে, তো তেতিয়াহ'লে থেংক ইউ। লাষ্টত সবে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা আৰু পাৰিলে কিবা থাকিলে মোক কমেণ্ট কৰে জনালে হ'ল। থেংক ইউ।